কথাবোৰ কৈ কৈ মোৰ আমনি লাগি গ'ল। কিমান দিনৰ পৰা কৈ আছোঁ বাৰু তাইক তাহাঁতৰ ঘৰখনৰ লগত কথা পাতিবলৈ। ছোৱালীজনী যে এইখন ঘৰলৈ বিয়া হৈ আহিলে একো এজাত বস্তু দি অহা নাই। আমাৰ ছোৱালীক আমি গাড়ী ভৰাই বস্তু দি গৈছোঁ। মাক বাপেকৰ অকণমান হ'লেওতো কমন চেঞ্চ থাকিব লাগে। ইমানো দুখীয়া ঘৰৰ ছোৱালী নহয় নহয় তাই, যে তাইৰ ঘৰৰ পৰা একো এটা দি আহিব নোৱাৰিব বুলি ক'বলৈ। মোৰ ছোৱালীক মই ইমান সম্পত্তি দি গৈছোঁ, মোৰ বোৱাৰীক দি নাহিলে হ'ব নেকি? বিয়াৰ আগতে মই কৈ দিছিলোঁ যৌতুকৰ কথাটো। বিয়াৰ ওচৰতে কি বিপদ হ'ল সেইবোৰ উপায় নাপাই থুলমূলকৈ ছোৱালীজনী লৈ আহিবলগীয়া হ'ল। এতিয়া এবছৰে হ'ব হ'ল। সেইবোৰ দুখো উপদিলে। এতিয়াতো কমচে কম ভাবিব লাগে ছোৱালীজনীক যে বস্তু বাহিনী দি আহিব লাগে বুলি। এটা বস্তু অনা নাই তাই। এনেকৈ হ'লে আৰু নহ'ব নহয়। মই এনেকৈ সহ্য কৰি থাকিব নোৱাৰোঁ দেই। মোৰ ছোৱালীক মই ইমান সম্পত্তি দি যাম আৰু বোৱাৰীয়ে এটাও সম্পত্তি নানিব, তেনেকৈ হ'ব নেকি? ৰাতিপুৱা ৰাতিপুৱা তুমি বকিবলৈ ধৰিলা যে, কথাটো কি আকৌ? কোনোবাই কিবা ক'লে নেকি ঘৰখনত? ক'বলৈনো কোন আছে? এইখন ঘৰত মুঠতে 3টা প্ৰাণীহে আছোঁ। বোৱাৰীৰ কথাকে কৈ আছোঁ। আকৌ কি হ'লনো? কি হ'ল মানে, ভাবিছিলোঁ লাহে লাহে সকলো ঠিক হৈ যাব। বোৱাৰীৰ মাক দেউতাকে বস্তু দিয়াৰ কথাবোৰ ক'ব বুলি ভাবিছিলোঁ নিজে, কিন্তু ক'তা আজিলৈকে দেখোন নক'লে। তাহাঁতৰহে বিপদ হৈছিলে সেইটো সময়ত দিব নোৱাৰিলে বাৰু, থুলমূলকৈ হৈ গ'ল বিয়াখন। কিন্তু এতিয়াতো সকলো নৰ্মেল হৈ গ'ল। এতিয়াতো তেওঁলোকে ছোৱালীজনীয়ে পাবলগীয়া বস্তুবোৰ দি আহিব পাৰে। নাই নহয়, আজিলৈকে একো এটা মাতেই নাই। বোৱাৰীক মই 2বাৰমান ক'লোঁ ক'বলৈ, ক'তা আজিলৈকে একো খবৰেই নাই। এইটো কিন্তু তাহাঁতি বৰ বেয়া কাম কৰিছে। বিয়াৰ আগতে তাইক এই আঙুঠি পিন্ধোৱাৰ পাছতেই সিহঁতে কৈছিলে কি কি দিব কি কি নিদিব। তাৰপিছতে বিয়াৰ সময়ত বাৰু কোনোবা নিজৰ মানুহ ঢুকোৱাৰ কাৰণে থুলমূলকৈ গ'ল। এতিয়া অন্ততঃ ক'ব লাগিছিলে। তুমি নহ'লে এটা কাম কৰা, তুমি নিজে ফোন এটা কৰি চোৱাচোন। বোৱাৰীলৈ আশা কৰি থাকিলে আৰু নহ'ব। তাকেইতো, আমি আমাৰ ছোৱালীক ইমান বস্তু দি গৈছোঁ, বোৱাৰীজনীক নিদিলে হ'বনে? তাইকোতো দি আহিব লাগিব। ইমান দুখীয়া ঘৰৰ মানুহ নহয় নহয় এনেই এৰি দিবলৈ। 2টাকৈ পুতেক আছে, সিহঁতৰতো অজস্ৰ সম্পত্তি আছে। পিছে ছোৱালীজনীক দি আহিবলৈহে এতিয়ালৈকে ফুটা কৰি এটাও বিচাৰি পোৱা নাই নেকি? বিয়াৰ আগতে যে কথা দিছিলে অমুক দিম তমুক দিম বুলি, ক'ত গ'ল সেইবোৰ কথা? এনেকুৱা জাবান নাইকিয়া মানুহৰ লগত একেবাৰে সম্পৰ্ক কৰিব মন নাযায়। কিন্তু কি কৰিব হয়, ল'ৰাই নামানে নহয় আকৌ। নাই, এনেকৈ আমি মনে মনে থাকিলে আমি একো বস্তু নাপাওঁ বুজিছা। আমাৰ এটাই ল'ৰা, ইমান সুখ শান্তি পাইছে যেতিয়া এইখন ঘৰত, তাই বহুত ভালকেই থাকিছে। এইখন ঘৰৰ পৰা আমি অজস্ৰ দিছোঁ, তথাপিও তাই পাবলগীয়াখিনি তাই আনিবই লাগিব। তাই এজনীয়ে জীয়েক ঘৰৰ, তাইৰোতো অধিকাৰ আছে। আমি বোৱাৰীক কথাষাৰ ভালকৈ বুজাব লাগিব বুজিছা। এনেকৈ চাই থাকিলে আমি একো এটা নাপাওঁ। আপুনি ঠিকেই কৈছে। বোৱাৰীক আকৌ এবাৰ ভালকৈ কথাটো ক'ব লাগিব, নহ'লে সেইজনী মূৰত একোৱে নাই। মাক বোলা বস্তুটো ইমান লোভীয়া মানুহ মই জিন্দগীত দেখা নাই। ইমান টকা পইচা থাকিও পুতেকে ইমান শান্তি দিছে, একো বস্তুৰে অভাৱ নাই এইখন ঘৰত। তথাপিও এই বুঢ়া বুঢ়ীহাল কিহৰ কাৰণে ইমান লোভ কৰিছে নাজানো, মোৰ ঘৰৰ বস্তুবোৰৰ কাৰণে। বিয়াৰ আগতে দিম ক'লেই যেনিবা মাহঁতে। সেইটো সময়তে মোৰ মামা ঢুকাল, ইমান ডাঙৰ বিপদ হ'ল। তথাপিও তেওঁলোকে নমনাৰ কাৰণে থুলমূলকৈ বিয়া হৈ আহিলোঁ। এতিয়াও সেই যৌতুকৰ লগতে লাগি আছে। কেনেকুৱা ধৰণৰ বাৰু এই মানুহকেইজন? কিবা অভাৱ হ'লে বেলেগ কথা, একোৰে অভাৱ নাই। অলপো লাজ নাই মানে। বুঢ়ীয়ে আহি ডাইৰেক্ট কৈছে ঘৰত যৌতুকৰ কথা পাতিবলৈ। আই ঈশ্বৰ, তেওঁলোকৰ লাজ নাথাকিব পাৰে পাই। মোৰ কি মান সন্মান নাই নেকি? মই ঘৰত ফোন কৰি ক'বলৈ ঘৰত বোলে শাহুৰ শহুৱে যৌতুক বিচাৰিছে বুলি। ইমান লাজ নাইকিয়া মানুহ নহয় দেই মই। নিজৰ আত্মসন্মানটো ইমান ফকতীয়া কৰিব নোৱাৰোঁ পাই। এইবাৰ মই মনে মনে সহ্য কৰি নাথাকোঁ। বহুত শুনিলোঁ এওঁলোকৰ কথা। বুঢ়ীজনীয়ে বুঢ়াটোৰ কিহে পাইছে বাৰু? এনেকুৱা বুঢ়া মই ইয়াতহে দেখিছোঁ পাই। ভবা নাছিলোঁ নহয় ইমান লোভীয়া মানুহ বুলি, নহ'লে বিয়াই হৈ নাহিলোহেঁতেন। এইবাৰ মই সহ্য কৰি একেবাৰে নাথাকোঁ। কথা লুকুৱাই লুকুৱাই ঘৰখনত অশান্তি হ'ব বুলি, মানুহজনে মনত দুখ পাব বুলি তেওঁ ইমান দূৰত থাকে। আমি ইয়াতে ভালকৈ মিলিজুলি থাকোঁ বুলি ভাবোঁ সদায়। তেওঁক একো নিগেটিভ খবৰ নিদিওঁ বুলি ভাবোঁ। কিন্তু এই বুঢ়া বুঢ়ীহালৰ পৰা নোৱাৰি নহয়। মই এনেকৈ মনে মনে থাকিলেওতো নহ'ব, পাছত মোকে প্ৰশ্ন কৰিব। এইবাৰ পুতেকক চব কথা ক'ম মই। আহকচোন, আহিম বুলি কৈছে নহয় অহা সপ্তাহত। সকলো কথা খুলি ক'ম, তেতিয়াহে গম পাব মাক বাপেকৰ আচল চৰিত্ৰটো। জীয়েকক দিলে আকৌ মই দিব কোৱা নাছিলোঁ নহয়। জীয়েকক বস্তু এসোপা দি গ'লোঁ বুলিয়ে মোৰ পৰা ইমানকৈ খুজি আছে। মা দেউতাহঁতে নিজে কোৱা হ'লেও বেলেগ কথা আছিলে। মইনো কেনেকৈ ফোন কৰি কওঁ বাৰু মোক বস্তু এসোপা দিয়া বুলি? মোৰ কি মান সন্মান বোলা বস্তুটো নাই নেকি? ওচৰ চুবুৰীয়া পৰিয়ালৰ মানুহে শুনিলে কি ক'ব? লুভুনি বুলিহে ক'ব। বিয়া গৈ ক'ৰবাত পালেগে, বিয়া হৈও এইখন ঘৰৰ বোৱাৰী হৈও পুৰণা হ'লোঁ।
এতিয়া আৰু সেইবোৰ কথা কয়নে? শান্তিত থাকিবলৈ দিয়া নাই মানে এই বুঢ়ীজনী। কেনেকৈ ইমান লোভীয়া হ'ব পাৰে মই নিজেই নাজানো। কি বস্তু নাই বাৰু এইখন ঘৰত? তেওঁলোকে যে মোৰ ঘৰৰ বস্তুবোৰ ইমান লোভ কৰিছে। এইবাৰ মই মনে মনে সহ্য কৰি থকা নাই, ময়ো মুখে মুখে কৈ দিম। বেয়া পালে পাব, ভাল পালে পাব। বেছি শুনি আছো বুলি বেছিয়ে হৈছে। তাতকৈ আৰু সহ্য কৰিব নোৱাৰি পাই। একো দৰকাৰ নাই মোৰ ঘৰত ফোন কৰি যৌতুকৰ কথা ক'বলৈ। তুলি তালি ডাঙৰ কৰি জীয়েকজনী যে বিয়া দিছে সেয়াই বহুত বুলি ভাবিব লাগে। মোকো আনিছে আৰু মোৰ লগত বস্তু লাগে তাহাঁতক। এয়া মই কেতিয়াও হ'ব নিদিওঁ। ভালেই হ'ল বস্তু দি অহা নাই, মইতো খুব ভাল পাইছোঁ। হেৰি শুনিছেনে? কথা এটা হ'ল নহয়। কি কথা? বিয়নীয়ে ফোন কৰিছিলে বুজিছে। হয় নেকি? বা ইমান দিনৰ মূৰত কি মনত পৰিলেনো? কথাটো ডাঙৰেই। কিবা কথা পাতিলা এতিয়া দুই বিয়নীয়ে মিলি? শুনক না, বিয়নীয়ে যে আমি যে ছোৱালীজনীৰ লগত একো বস্তু এটা দি নগ'লো বুলি এতিয়া সেই কাম ভেয়া কৰি পেলাব দিছে। কি? মানে তেওঁলোকে যৌতুক বিচাৰিছে আৰু ডাইৰেক্ট কেনেকৈ বুলি কোৱা নাই। আগতে আমি যিহেতু ছোৱালীজনীক বস্তু দি যাম বুলি কৈছিলোঁ সেইটো কথাকে কৈছে আৰু এতিয়া দি দিব লাগে বুলি। তেতিয়াহে ভাইটি ঢুকোৱাৰ কাৰণে থুলমূলকৈ পাতি দিয়া নহয় জানো বিয়াখন। সেইবোৰ বস্তু দিবই নহ'ল দেখোন। এতিয়া ফোন কৰি মনত পেলাই দিছে বোলে। তেনেহ'লে বৰ ডাঙৰ কথা হ'ল। সেইবোৰ বস্তুবোৰ মই বিক্ৰী কৰি দিব দিলোঁ নহয় মিস্ত্ৰীক। বিয়াখন হ'ল যেতিয়া আকৌনো কেনেকৈ আৰু বস্তুকেইটাৰ কাৰণে আকৌ কিবা হেৰি আয়োজন কৰোঁ। সেইকাৰণে ভাবিলোঁ নিদিলেও হ'ব বুলি ভাবিলোঁ আৰু। এনেও জোৱাইও দেখোন চাকৰি কৰে, ভাল ঘৰ দুৱাৰ। তেওঁলোকেও সেই ইমান দিনৰ পৰা কোৱা নাছিল, আমি নিজেহে দিম বুলি কৈছিলোঁ। সেইকাৰণে ভাবিলোঁ দি নাথাকোঁ আৰু, পাছত কিবা বিপদে আপদে দি যাম। এইবোৰ বস্তু দিয়াতকৈ মই তিনিওটা নামতহে মাটিয়ে ভাগ কৰি দিম বুলি ভাবিছিলোঁ। এতিয়া পিছে বিয়নীক কি বুলি ক'ম? পিছে তাই জানে নাই এইটো কথা? তাইৰ কথা নাজানো, তাইক মই ফোনে কৰা নাই। ফোন এটা কৰি জনাব লাগিব। মাজনীয়েতো আমাক এদিনো কোৱা নাই। সেইটোতো কথা। তাই আমাক এদিনো এটা কথাও কোৱা নাই এইটো বিষয়ে। আৰু শাহুৱেকে ফোন কৰিলে বৰ আচৰিত কথা লাগিছে মোৰ। জানো পাই, ভগৱানহে জানে। হ'লেও তাইক কথাটো ক'ব লাগিব। তাইক ফোন এটা কৰি চাবাচোন। যদি তাই বিচাৰে আৰু কৈ দিম আৰু। তাইৰ সুখৰ কাৰণেনো এইটো কি ডাঙৰ কথা। সেইটোতো হয় পাই। আপুনি সাহস ক'ত পালে মানে? মোক নুসুধাকৈ মোৰ ঘৰলৈ যৌতুকৰ কাৰণে ফোন কৰিবলৈ আপুনি সাহস ক'ত পালে সেইটো কওক। আপুনি কেনেকৈ ইমান তললৈ যাব পাৰে শাহুমা? মই কিন্তু আপুনি ইমান তললৈ নামি যাব পাৰে বুলি কেতিয়াও ভবা নাছিলোঁ। তাকে নকৰি মই কি কৰোঁ কচোন তই? লাজ নালাগে? শাহুৰৰ লগত যে এনেকৈ মুখে মুখে তৰ্ক কৰিবলৈ আহিছ। আপোনাৰহে লাজ লাগিব লাগে। মোক আপুনি এবাৰতো কৈ দিব পাৰিলেহেঁতেন মোৰ ঘৰলৈ ফোন কৰোঁ বুলি। নোকোৱা নেমেলাকৈ মাক আপুনি ফোন কৰি এইবোৰ কথা কৈছে যে। মোৰেই লাজ লাগি গৈছে। লাজ লাগিবলগীয়া কিটো আছে হা? তোক মই কত দিনৰ পৰা কৈ আছোঁ ঘৰত ফোন কৰি কথাষাৰ ক'বলৈ। তই ক'ত কৈছ? আজিলৈকে ঘৰত কথাষাৰ ক'ব নোৱাৰিলি, এতিয়া শেষত গৈ ময়ে ক'বলগীয়া হ'ল। তই যদি ক'লিহেঁতেন মই কেতিয়াও এনেকৈ ফোন নকৰোঁ। তই নোকোৱাৰ কাৰণেহে ফোন কৰিবলগীয়া হৈছে। আপোনালোকে ইমান লোভীয়া কেনেকৈ হ'ব পাৰে হা? ইমান অজস্ৰ ঘৰতেই আছে বস্তু, অজস্ৰ সম্পত্তি। আপোনালোককতো একো প্ৰব্লেম দিয়া নাই নহয় নয়নে? ময়োতো গোটেই ঘৰখন চলাই আছোঁ। আপোনালোকক সেৱা শুশ্ৰূষা কৰি ইমান ভালকৈ আছোঁ দেখোন। আকৌ আপোনাৰ কিহৰ লোভে ধৰিলে হা? মোৰ ঘৰত ফোন কৰি যে তেওঁলোকক বস্তু দি আহিবলৈ দিছে। ইমানো লাজ নালাগেনে আপোনাৰ? লাজৰ কথা কিহৰ আকৌ? আমাৰ ছোৱালীকো আমি অজস্ৰ সম্পত্তি দি গৈছোঁ। ছোৱালীজনীক আমি ইমানখিনি দিছোঁ, মোৰ বোৱাৰীজনীক দি নাহিলে হ'ব নেকি? নাই নাই, এনেকৈ নহ'ব। আৰু তোৰ মাৰে বাপেৰে নিজে কৈছিলে বিয়াৰ আগত অমুক দিম, তমুক দিম, তমুক দিম। ক'তা এটাও বস্তু দি নাহিলে দেখোন। এতিয়া মনত পেলাই দিওঁতেও সেই বেয়াহে পাইছে। এইবোৰ মানুহক যে একেবাৰে বিশ্বাসেই কৰিব নোৱাৰি। বিয়াৰ সময়ত তোৰ সেই মাৰৰ ভায়েক নে কোন ঢুকালে বুলি আইঐ কত যে ৰহন লগাই লগাই কথা ক'লে। ইমানেই দুখ হৈছে অমুক তমুক। ভাবিলোঁ আৰু দুখৰ সমভাগী হওঁ। এই দুখতনো আকৌ বস্তুবোৰৰ বিষয়ে কোনে কৈ থাকে? লাহে ধীৰে দিব দিয়ক। হেৰি কি বুলি কয়, দিম বুলি কৈছে যেতিয়া জীয়েককনো নিদিয়াকৈ থাকিবনে? তাতে এজনীয়েই জীয়েক। সেই বুলি ভাবি বোলো নক'লোঁ আৰু। তাৰপিছতে দেখিছোঁ এতিয়া বিয়াৰ ইমান মাহ হৈ গ'ল, বছৰ হৈ গ'ল, আজিলৈকে সেই বস্তুখিনি দিয়াৰ কথা নুলিয়ালে মাক বাপেকে। সেইকাৰণে নিজে কৈ দিলোঁ আকৌ। সেইটো তহঁতি বেয়া পাবলগীয়া কথা কি হ'ল আকৌ? এনেওতো দিম বুলি বস্তু চস্তু বনাই থৈ দিছিলে, সেইবোৰকে এতিয়া দি আহিলে হ'ল। চি শাহুমা, সঁচাকৈ পাই আপোনাৰ লাজ বোলা বস্তুটো একোৱেই নাই। বস্তুৰ কাৰণেনো এনেকৈ ফোন কৰিব লাগেনে? মই যে ইমান লাজ পাইছোঁ নহয় মোৰ শাহুমাজনী এনেকুৱা বুলি। আৰু এটা কথা আজি ক্লিয়াৰ কৰি দিওঁ আপোনালোকক, মোৰ ঘৰৰ পৰা এপদো বস্তু নাপায়। মই এটা বস্তু দি আহিবলৈ নিদিওঁ। মোৰ ঘৰৰ পৰা বস্তু পাম বুলি, যৌতুক পাম বুলি আপোনালোকে আশা কেতিয়াও নকৰিব। এতিয়াতো মই আৰুৱে নিদিওঁ। তই নিদিওঁ বুলি ক'লেই নহ'ব নহয়। তই যদি বস্তু নানো এইখন ঘৰত শান্তিৰে থাকিব পাবও লাগিব নহয়।
কি বুলি ভাবিছ তই? এইখন ঘৰ মোৰ মতে চলি আহিছে আৰু আগলৈও মোৰ মতে চলিব। ইয়াত তোৰ একো শাসন নচলিব, আকৌ কৈ দিলো হ'লে। আৰু তই ভালকে ভাবি ল, মোৰ ল'ৰা মানে তোৰ হাজবেণ্ড, সিটো সদায় বাহিৰতে থাকিব চাকৰি সূত্ৰে, তইতো সদায় আমাৰ লগতে থাকিব লাগিব। তই ভালকে ভাবি ল দেই, শান্তিত থাকিব বিচাৰ নে অশান্তিত? মইতো সিমানেহে ক'লো আৰু। হ'ব শান্তিত থাকো নে অশান্তি থাকো সেইটো মই ডিচাইড কৰিম। আপুনি ডিচাইড কৰিবলৈ আপুনি কোন? এইখন ঘৰলৈ বিয়া হৈছে যেতিয়া এইখন ঘৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। এইখন ঘৰৰ মই একমাত্ৰ বোৱাৰী, গতিকে মই কেনেকৈ থাকো সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে। ইমান বয়সস্থ মানুহ হৈ ইমান লোভীয়া, তাকো সেই সাধাৰণ বস্তুকেইটাৰ কাৰণে। নিজৰে লাজ লাগি গৈছে মোৰ শাহুৰ শহু যে এনেকুৱা বুলি ভাবি। ঘৰখনত ইমান হুলস্থুল হৈছে যে ভালকে টোপনি অকণ মাৰো বুলি ভাবিলো, ক'ত শুব পাৰিবি ইমান হুলস্থুলত? হুলস্থুল মই কৰা নাই, এই কুলক্ষণীজনীয়ে কৰিছে, বুজিছেনে? কি হ'লনো, কি হ'ল? মাকক যে মই ফোন কৰিলো যে, সেই আপোনাৰ ওচৰতে ফোন কৰা নহয় জানো বস্তুবোৰৰ কাৰণে? তাহাঁতি নিজেহে বস্তু দিম বুলি কৈছিলে, আপুনিও আছিলে দেখোন তেতিয়া। চাওকচোন চাওক, তাই যে এনেকে খং কৰিছে নহয়, আমি হেনো লোভীয়া হেনো। সেইটো আকৌ কি ডাঙৰ কথা? তোমালোকৰ মা দেউতাই কৈছিলে আমাক বস্তু দি আহিম বুলি, অমুক তমুক কিবা কিবি বহুত বস্তুৰ কথা কৈছিলে। ফ্ৰিজে, ৱাশ্বিং মেচিনে, টিভি, কিবা কি বুলি কয় এইখন হেৰি বক্স বেড আৰু কিবা কিবি বহুত। এতিয়া সময় আহিছে যেতিয়া দি দিলে হ'ল, এইবোৰত তৰ্ক কৰি কি লাভ? শুনক দেউতা, মোৰ ঘৰৰ পৰা এইখন ঘৰলৈ এটা বস্তু নাহে, তেতিয়া কিন্তু ময়ো একচন ল'ম। মই মনে মনে নাথাকো। দেখিছে কেনেকে মুখ চলাইছে তাইৰ এই মুখখনৰ বাহিৰে কি লৈ আহিছেনো মাকৰ ঘৰৰ পৰা? সেইখনকে চলাই আছে আৰু ফুটা কৰি এটা অনা নাই, লাজ নালাগে চালা? চোৱা বোৱাৰী, আমি সেইবোৰ নেজানো। এইখন ঘৰত আগৰ পৰা চলি আহিছে যৌতুক প্ৰথাটো, গতিকে তোমাৰো যৌতুক আনিবই লাগিব। তুমি এনেকে নানো বুলি ক'লে নহ'ব নহয়। আমিও আমাৰ ছোৱালীবোৰক দিছো, মোৰ 3জনী ভনী আছিলে, 3জনীকে দিছো আৰু মোৰ ছোৱালীকো দিছো, গতিকে বোৱাৰীও আনিব লাগিব, সিমানেই কথা। চাওচোন আপোনালোকে কি কৰে। আৰু এইবাৰ কিন্তু মই মনে মনে নাথাকো। আপোনালোকে যে মোক যৌতুকৰ কাৰণে অত্যাচাৰ কৰি আছে, আনকি মোৰ মা দেউতাকো অত্যাচাৰ কৰি আছে, এইবাৰ মই নয়নক সকলো কথা ক'ম। চাই থাকক আপোনালোকে। কবা সি মোৰ ল'ৰা হয়, মই তাৰ বিষয়ে ভালদৰে জানো। তোৰ কথা ঠিক কেতিয়াও ভুল নেযায়, সেইটো তই লিখি থৈ দে। হ'ব মা, আপোনাৰ ল'ৰা হ'ব পাৰে, কিন্তু কি শুদ্ধ কি ভুল সেয়া তেওঁ ভালকে জানে। ঠিক আছে, আপুনি আপোনাৰ কথা থাকক, মই মোৰ কথা থাকো। অহা সপ্তাহত তেওঁ আহিব নহয়, সিদ্ধান্ত তেতিয়া হ'ব। আৰু তেতিয়ালৈকে মই এইখন ঘৰত নাথাকো, মই আজিয়ে মাৰ ঘৰলৈ গুচি যাম। আপোনালোকৰ নিচিনা মানুহৰ লগত থকাতকৈ মই নথকাই ভাল। কি ঠিক কেতিয়া আপোনালোকে কি কৰে বস্তুৰ লোভত? দেখিলে নে বোৱাৰীৰ মুখখন দেখিলে? মই আগতেই গম পাইছিলো তাই যে মুখখন বৰকচুৰ দৰে। এইজনীৰ লগত কোনে থাকে? ভালেই হৈছে মাকৰ ঘৰলৈ গৈছে। আমি নয়নক কিন্তু ভালকে বুজাব লাগিব আকৌ দেই। ঘৈণীয়েকৰ কথা শুনি ঘৈণীয়েকৰ ফালে হৈ নগলে হ'ল। হ'ব দিয়ক, তাৰ কথা চিন্তা কৰিব নালাগে। সি মোৰ ল'ৰা, মই তাক ভালকৈয়ে জানো। মাজনী, এইবোৰ চিন্তা কৰি কি লাভ কচোন? এইবোৰ ভাবি তই বেমাৰী হৈ যাবি। বাদ দে এইবোৰ। তেওঁলোকে বস্তু কেইপদমানহে বিচাৰিছে, আমি দি দিম দে, আমি দিব পাৰো নহয়। এই কিবা কিবি অসুবিধা হৈ থকাৰ কাৰণেহে। তোক যদি সেই বস্তু কেইপদ দি পঠিয়ালে সুখত ৰাখে, তেওঁলোকে যদি সুখী হয়, তেনেহ'লে সেইটোনো কি ডাঙৰ কথা? ইমানখিনিতো তোৰ কাৰণে কৰিব পাৰোঁ আমি। এইবোৰ ভাবি চিন্তি অশান্তি কৰি একো লাভ নাই। আজিয়ে মই ফোন কৰি কৈ দিম, আমি ঘৰ উঠাখন কৰি দিম বুলি কৈ দিম। মা, মই ইয়ালৈ আহি পেলাইছোঁ তেওঁলোকৰ লগত তৰ্ক কৰি, আৰু তুমি এনেকৈ কৈছা যে মই কোনো পধ্যেই এইখন ঘৰত যৌতুক লৈ যাব নোৱাৰোঁ। তোমালোকে আগতে দিয়া হ'লেও বেলেগ আছিলে, কিন্তু তেওঁলোকে মোক এনেকৈ ফ'ৰ্চ কৰিব নোৱাৰে নহয়। এইবোৰ কথা এতিয়ালৈকে নয়নে একো নাজানে। আজি কিন্তু মই ফোন কৰি সকলো কথা ক'ম, পাছত যাতে তেওঁ মোক ভুল নুবুজে। এইবোৰত লাগি লাভ নাই অ'। একো নাই দেই, দেউতায়ো কৈছে বস্তুখিনি দি যাম, তই সুখত থকাটোৱে লাগে আমাক। নাই, নহ'ব মা, তেওঁলোকৰ মূৰৰ পৰা মই এই যৌতুকৰ ভূতটো আঁতৰাবই লাগিব। শাহুমা আৰু দেউতাৰ মূৰৰ পৰা। তেওঁলোকে ইমান লোভীয়া কেনেকৈ হ'ব পাৰে? নয়নে এইবোৰ কথা শুনিলে তেওঁলোকক কি বুলি ভাবিব? মই সেইকাৰণে কোৱা নাই কিছুমান কথা। নিজৰ মাক বাপেককে কি বুলি ভাবিব কোৱাচোন? জানো পাই, তোক কিমান বুজাইছো তই নুবুজ আকৌ। হ'ব মা, তুমি চিন্তা নকৰিবাচোন। মই জানো নয়নে এইটো কথাত কেতিয়াও এগ্ৰী নকৰে। তেওঁ এজন বহুত ভাল মানুহ, আৰু সেইখন ঘৰত একো বস্তুৰে অভাৱ নাই। মই এইখন ঘৰৰ পৰা এসোপামান বস্তু লৈ যাবলৈ, আনকি ঘৰত বস্তু থ'বলৈকে জেগা নাই। নাজানো বুঢ়া বুঢ়ীকেইটাৰ কিহৰ ইমান লোভ লাগিছে। এটা কথাতে লাগি আছে, তেওঁলোকৰ হেনেটো আগৰ পৰা ৰীতি নীতি চলি আহিছে। ঠিক আছে তেনেহ'লে, তই যদি সেইটো বিচাৰিছ, তই কিন্তু এনেকৈ চিন্তাত বহি থাকিব নহ'ব। ভালকৈ খোৱা বোৱা কৰিব লাগিব। তই সকলো কথা খুলি কবি, নহ'লে তোকে পাছত ক'ব। মা, আজি মই ফোন কৰিম। এনেও তেওঁ এইকেইদিনত অহাৰ কথাই আছে।
আহিলেতো এনেও সকলো গম পাব মই যদি এতিয়া একো কৈ নথওঁ পাছত আকৌ মোকে ক'ব একো নকলা বুলি ঠিক আছে তেনেহ'লে তই ফোন কৰি জনাই ল সঁচাকৈ মাক দেউতাকবোৰে যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সকলো কৰিব পাৰে মই জানো ঘৰখনত কিমান প্ৰব্লেম হৈ আছে টকা পইচাৰ তথাপিও মা দেউতাই মোৰ সুখৰ কাৰণে য'ৰ পৰা যি কৰি হ'লেও বস্তু কেইপদ দি যাম বুলি কৈছে এয়া মাত্ৰ অকল মা দেউতাইহে কৰিব পাৰে কিন্তু মই এয়া কেতিয়াও কৰিব নোৱাৰোঁ মোৰ ঘৰখনৰ লগত মোৰো ভাইটি দুটা আছে তেওঁলোকক উদং কৰি মই একো বস্তুৱেই নিব নোৱাৰোঁ আৰু এয়া মই কেতিয়াও নকৰোঁ হ'ব মা দেউতা মোৰ আগত তোমালোকে এনেকৈ ড্ৰামা কৰিব নালাগে বেটা আমি তোৰ আগত কি ড্ৰামা কৰিলোঁ কচোন তই আহি এনেকৈ খঙাইছ যে ইমান দিনৰ মূৰত আহিছ তই আছো না প্ৰথমতে বহি ল নাই মা আজি মই নবহোঁ আজি সঁচা আৰু মিছাৰ প্ৰমাণ মই পাবই লাগিব তই এইবোৰ কি কথা কৈছ আমি একোৱে বুজি পোৱা নাই সঁচাকৈ বুজি পোৱা নাই নে পাপা আপোনালোকৰ বোৱাৰী ক'ত তাই মাকৰ ঘৰলৈ গৈছে কিয় তোক কোৱা নাই নেকি মোক কৈছে মই আপোনালোকৰ পৰাহে জানিব বিচাৰিছোঁ কিন্তু কিয় যাবলগীয়া হ'ল সেইটোও মোক কৈছে মই তোমালোকৰ পৰা এইটো ব্যৱহাৰ আশা কৰা নাছিলোঁ তাই এইখন ঘৰলৈ অহা কেইদিন হৈছে কেইমাহ হৈছে তোমালোকে তাইক যৌতুকৰ কাৰণে এইখন ঘৰৰ পৰা গুচি যাবলৈ ক'লা তাই তোক এইবোৰ মিছা কথা কৈছে তাই এইখন ঘৰৰ পৰা নিজে ওলাই গৈছে আমি ওলাই যাবলৈ কোৱা নাই কিন্তু দহেজৰ কথাটো সেইটোতো কৈছিলা তোমালোকে কেনেকৈ তাইৰ মাকক ফোন কৰিব পাৰিলা মা মই তোমালোকক কি দিয়া নাই আৰু যদি তোমালোকক কিবা লাগেও তেনেহ'লে মোক ক'ব লাগে কিন্তু এনেকৈ মোৰ শাহুৰ শহুৰক কিয় ফোন কৰিলা তেওঁলোকৰ আগত আমাৰ ষ্টেটাছ কি থাকি গ'ল কওকচোন মোৰ মান সন্মান তোমালোকে সকলো শেষ কৰি দিলা তেওঁলোকৰ ঘৰখনৰ লগত তেওঁলোকৰ ঘৰখনৰ ওচৰত মই এতিয়া কোনখন মুখ লৈ তেওঁলোকৰ ঘৰলৈ যাওঁ অ' তাৰমানে তাই তোক সকলো কথা বুজাই পঠাইছে তোক মাক বাপেকৰ পৰা আঁতৰাব বিচাৰিছে তাইৰ কথা মই সকলো জানো তাইতো এইটোৱে বিচাৰি আছিল নিজৰ দুখবোৰ নাথাকিবা মা মই এতিয়া সকলো গম পালোঁ কোন সঁচা কোন মিছা মইতো ভাবিবই পৰা নাই তোমালোকে যে এনেকুৱা ব্যৱহাৰ কৰিব পাৰা বুলি নিজৰ মাক বাপেকক মই কেনেকৈ ভাবি লওঁ তেওঁলোকে যে বস্তুৰ প্ৰতি ইমান লোভীয়া ঠিক আছে তোমালোকে যেতিয়া যৌতুক বিচাৰিছা তেনেহ'লে তাইৰ লগত যৌতুক দিব কিন্তু তাৰ পাছত আৰু এইখন ঘৰৰ লগত মোৰ আৰু মোৰ মানুহজনীৰ কোনো সম্পৰ্ক নাথাকে এইবোৰ তই কি কথা কৈছ তই ইমান ডাঙৰ কথা এটা ক'ব পাৰিলি তই আজি তোৰ ঘৈণীয়েকৰ কাৰণে নিজৰ মাক বাপেকক পাহৰি গৈছ নিজৰ দুখবোৰ থাকি আনক দুখী সজাবলৈ নাযাবা মা কোন সঁচা কোন মিছা এতিয়াই প্ৰমাণ ওলাব নিৰ্মালী কোৱা নিৰ্মালী মাহঁতে সঁচা নে তুমি সঁচা কোন সঁচা কোন মিছা আজি মোক লাগিবই মই তোমাক কিয় মিছা কথা ক'ম কোৱাচোন মই বহুত দিনৰ পৰা তোমাক একোৱে কোৱা নাছিলোঁ তুমি অশান্তি পাবা বুলি কিন্তু মোৰ উপায় নাই লাষ্টত মোৰ ক'বলগীয়া হ'ল আৰু মই জানিছিলোঁ এওঁলোকে যে পাছত তোমাৰ আগত মিছা কথা ক'ব বুলি সেইকাৰণে যেতিয়াই তৰ্ক হৈছিল বা যেতিয়াই তেওঁলোকে যৌতুকৰ কথা কৈছিল মই মোবাইলত সকলো ৰেকৰ্ড কৰি ৰাখিছোঁ তুমি নিজেই শুনি ল'ব পাৰা শুনিলা নহয় মা পাপা তোমালোকে এতিয়া কিবা ক'বা তোমালোকে যদি এতিয়াও বিশ্বাস কৰা নাই তেনেহ'লে মই ৰেকৰ্ডিংটো কিন্তু শুনুৱাই দিব পাৰোঁ সকলোকে আৰু ময়ো শুনিব পাৰোঁ সেইটো কৰোঁ নেকি বাৰু যিয়েই নহওক তোমালোকৰ ভৰসাত আৰু মই নিৰ্মালীক ইয়াত থৈ যাব নোৱাৰোঁ সেইকাৰণে মোৰ লগত লৈ যাম তোমালোকে চিন্তা নকৰিবা তোমালোকক মই একো অসুবিধা হ'ব নিদিওঁ মাত্ৰ মই আৰু নিৰ্মালী এইখন ঘৰলৈ কেতিয়াও নাহোঁ তেনেকুৱা নকৰিবি অ' বোপাই তই আমাক এৰি কেনেকৈ যামগৈ বুলি ক'ব পাৰ তই আমাৰ একমাত্ৰ ল'ৰা তোৰ অবিহনে আমি কেনেকৈ থাকিম কচোন তই যদি এইখন ঘৰলৈ নাহ আমি এইখন ঘৰত কাৰ কাৰণে থাকোঁ আমাৰ বহুত ডাঙৰ ভুল হ'ল আমি আমাৰ বোৱাৰীজনীক বুজি নাপালোঁ আমাক ক্ষমা কৰি দিওঁ বাবা আমি আৰু কেতিয়াও এনেকুৱা নকৰোঁ আমাৰ ভুল হ'ল আমাক মাত্ৰ এবাৰ ক্ষমা কৰি দে তই আমাক এনেকৈ এৰি থৈ নাযাবি গোটেই জীৱনৰ কাৰণে আমি তোৰ অবিহনে কেনেকৈ থাকিম কচোন ক্ষমা মোক নহয় মা ক্ষমা তোমালোকে নিৰ্মালীক খোজা তাই তোমালোকৰ এই ব্যৱহাৰত বহুত দুখ পাইছে বোৱাৰী আমি তোমাক যৌতুকক লৈ বহুত অত্যাচাৰ কৰিলোঁ পাৰা যদি আমাক এবাৰলৈ ক্ষমা কৰি দিয়া বোৱাৰী আমাৰ ল'ৰাটো আমাৰ পৰা তুমি দূৰ নকৰিবা আমি আৰু তোমাক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ আমাক একো বস্তুৱেই নালাগে আমাক মাত্ৰ তহঁত দুটাক লাগে মাত্ৰ এবাৰ ক্ষমা কৰি দিয়া ঠিক আছে মা আপোনালোকে যদি সকলো কথা বুজি পালে তেনেহ'লে মই আপোনালোকক ক্ষমা কৰি দিছোঁ ভৱিষ্যতে যাতে যৌতুক বোলা শব্দটো আপোনালোকে কেতিয়াও এইখন ঘৰত নকয় দেখিলা মা নিৰ্মালী কিমান ভাল ছোৱালী ইমান ভাল বোৱাৰী এজনী পাইছা যে সেয়াই বহুত ভাল কথা
আচলতে তোমালোকে বহুত ভাগ্যৱান মইতো তোমালোকৰ লগত সদায় থাকিব নোৱাৰোঁ কিন্তু নিৰ্মালীয়ে তোমালোকৰ লগত সদায় থাকি তোমালোকক ইমান ধুনীয়াকৈ সেয়া শুশ্ৰূষা কৰে ইয়াতকৈ আৰু কি লাগিছে কোৱাচোন তোমালোকৰ ভৰসাত তাইৰ ভৰসাত তোমালোকক এৰি মই বাহিৰত কাম কৰোঁগৈ মই সদায় তোমালোক সুখত থকাটোৱে বিচাৰোঁ সুখ শান্তিৰে থকাটো ঘৰখনত সকলোৱে যদি শান্তিত থাকে মোক আৰু কি লাগে মইতো মাত্ৰ সেইটোৱে বিচাৰোঁ তেতিয়াহে মই তাত ভালকৈ কাম কৰিব পাৰিম এনেকৈ যদি তোমালোকে ঘৰখনত অকামিলা হৈ থকা মই জানো ভালকৈ কাম কৰিব পাৰিম তোক আৰু কেতিয়াও আমি অশান্তিত থাকিব নিদিওঁ বোপাই তই আৰু কেতিয়াও আমাৰ কাৰণে অশান্তি পাব নালাগে আমি বোৱাৰী আমি তিনিওটা মিলিজুলি থাকিম আৰু কেতিয়াও বোৱাৰীক দুখ নিদিওঁ তই এইবাৰৰ পৰা নিশ্চিন্ত মতে কাম কৰিবি ঠিক আছে মা এতিয়া সকলো ঠিক হৈ গ'ল আৰু যাতে তোমালোকে কেতিয়াও ভুল নকৰা এনেকুৱা নকৰোঁ আৰু কেতিয়াও নকৰোঁ